মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ এইটো চেপ্টাৰৰ কেইটামান ইম্পৰ্টেণ্ট ধাৰণাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে ধাৰণাকেইটা জানি লওঁ, তাৰপিছত ইয়াতে থকা যিখিনি এক্সাৰচাইজ সেইখিনি আমি ধুনীয়াকৈ কৰিব পাৰিম। ঠিক আছে? এই চেপ্টাৰটোত প্ৰথমতে জানিবলগীয়া কথাটো হৈ গ'ল বিন্দু, যাক ইংৰাজীত পইণ্ট বুলি কয়। বিন্দু মানেনো কি? ধৰা এই কলমটোৰ এই জোঙা আগটোৰে বা যদি পেঞ্চিলৰ জোঙা আগটোৰে আমি বগা কাগজ এখনত যদি এনেকৈ স্পৰ্শ কৰি দিওঁ, যদি আমি চুই দিওঁ বা আমি যদি হেঁচি দিওঁ, এটা আমি কি পাওঁ? আকৃতি পাওঁ। চোৱা, এটা আমি আকৃতি পাইছোঁ। যিটো এই যে আকৃতিটো যে পাইছোঁ, এই আকৃতিটোকে কি বুলি কয়? বিন্দু বুলি কয়, আৰু ইংৰাজীত ইয়াক কয় পইণ্ট বুলি কয়। ঠিক আছে? আৰু এই পইণ্টটোৰ কেইটামান জানিবলগীয়া কথা আছে। সেইকেইটা হৈ গ'ল, এই পইণ্টটোৰ কোনো দিশ নাথাকে। ইনো কিমাননো দীঘল আমি নাজানো, আমি জুখি উলিয়াব নোৱাৰোঁ কিমান দীঘল, বা ইনো কিমাননো বহল, প্ৰস্থ কি সেইটো আমি নাজানো, আৰু ইনো কিমান ওখ, উচ্চতা কিমান, এইকেইটা কথা কিন্তু আমি বিন্দুৰ ক্ষেত্ৰত নাজানো। ঠিক আছে? জানিবলগীয়া এইকেইটা তিনিটা কথা। বিন্দুৰ কোনো দিশো নাই, প্ৰস্থও নাই, আৰু উচ্চতাও নাই। আৰু যে এই বিন্দুক আমি কেনেকৈ নামাকৰণ কৰিম, কেনেকৈ চিনাক্ত কৰিম? এই বিন্দুবিলাকক আমি ইংৰাজী বৰ্ণমালাৰ কেপিটেল লেটাৰ এ, বি, চি বা পি বা কিউ বা জেড, কিন্তু কি হ'ব লাগিব? কেপিটেল লেটাৰ হ'ব লাগিব। এই কেপিটেল লেটাৰ দি আমি ইয়াক নামাকৰণ কৰোঁ। ঠিক আছে? তাৰ পাছত জানিবলগীয়া দ্বিতীয় কথাটো হৈ গ'ল লাইন ছেগমেণ্ট। এতিয়া আমি বিন্দুৰ বিষয়ে গম পালোঁ। লাইন ছেগমেণ্ট, যাক অসমীয়াত কয় ৰেখাখণ্ড। কি বুলি কয়? ৰেখাখণ্ড বুলি কয়। লাইন ছেগমেণ্ট মানেনো কি? ধৰা মই ইয়াত এটা পইণ্ট এ নাম দিছোঁ, ইয়াত এটা পইণ্ট লিখিছোঁ বি নাম দিছোঁ। এতিয়া মই কি ক'লোঁ? যদি মই কওঁ, কোনোবা ষ্টুডেণ্টক যদি মই কওঁ যে তোমালোকে এৰ পৰা বিলে এটা পথ বনোৱাচোন, এজন ষ্টুডেণ্টে এনেকৈ বনালে, এৰ পৰা বিলে এনেকৈ গ'ল, কোনোবাই হয়তো এনেকৈ গ'ল, কোনোবাই হয়তো কি কৰিলে, এডাল স্কেল লৈ কি কৰিলে, ইয়াৰ পৰা ইয়ালৈ একদম চিধা চিধিকে এটা পথ বনালে। এই যে তিনিটা যে আমি পথ পালোঁ, এই তিনিটা পথৰ ভিতৰত কোনটো আটাইতকৈ চুটি পথ বাৰু? এইটো নে এইটো? আটাইতকৈ চুটি পথ এইটো নহয় জানো? এৰ পৰা বিলৈ আটাইতকৈ চুটি ৰাস্তা এইটো নহয় জানো? যে আটাইতকৈ যিটো চুটি ৰাস্তা, দুটা পইণ্টৰ মাজৰ আটাইতকৈ যিটো চুটি ৰাস্তা, সেই চুটি ৰাস্তাটোকে কি বুলি কয়? ৰেখাখণ্ড বুলি কয়, লাইন ছেগমেণ্ট বুলি কয় ইংৰাজীত। ঠিক আছে? আৰু এই লাইন ছেগমেণ্টৰো কেইটামান জানিবলগীয়া কথা আছে। ইয়াত এটা পইণ্ট আছিলে এ, আৰু ইয়াত এটা পইণ্ট আছিলে বি। এই যে এ পইণ্টটো, এই এ পইণ্টটো কি বুলি কয়? এণ্ড পইণ্ট বুলি কয়। আৰু বি বিন্দুটোকো এণ্ড পইণ্ট বুলি কয়, শেষ বিন্দু। এ আৰু বি ৰাস্তাটোৰ শেষ বিন্দু নহয় জানো? এ আৰু বি, ইয়াক কি বুলি কয়? এণ্ড পইণ্ট বুলি কয়। আৰু অসমীয়াত ইয়াত কয় প্ৰান্ত বিন্দু বুলি কয়। অসমীয়াত ইহঁতক কি বুলি ক'ব? এ আৰু বি কি বুলি ক'ব? প্ৰান্ত বিন্দু বুলি ক'ব। ঠিক আছে? ৰেখাখণ্ডৰ কনচেপ্টটো ক্লিয়াৰ হ'ল? ৰেখাখণ্ড মানে হৈ গ'ল দুটা বিন্দুৰ মাজৰ আটাইতকৈ চমু পথটো। তাক আমি যিটো দুটা আমি বিন্দু পাম লাষ্টত, সেই বিন্দু দুটাৰ নাম হৈ গ'ল প্ৰান্ত বিন্দু অসমীয়াত। আৰু এই ৰেখাখণ্ডৰো কেইটামান জানিবলগীয়া কথা হৈ গ'ল কি? এই ৰেখাখণ্ডৰো কোনো উচ্চতা নাথাকে। কিমাননো ৰেখাখণ্ডডাল ওখ আমি সেইটো নাজানো, বা এই ৰেখাখণ্ডডাল কিমাননো বহল সেইটো আমি গম নাপাওঁ। প্ৰস্থও নাথাকে আৰু ইয়াৰ উচ্চতাও নাথাকে, কিন্তু ই কিমান দীঘল দিশটো থাকিব, কিমান দীঘল এইটো থাকিব। কিন্তু বিন্দুৰ ক্ষেত্ৰত কি আছিলে? দীৰ্ঘও নাথাকে, প্ৰস্থও নাথাকে, আৰু উচ্চতাও নাথাকে। জানিবলগীয়া 3 নম্বৰটো কথা হৈ গ'ল ৰেখা। ইংৰাজীত লাইন বুলি কয়, আৰু অসমীয়াত হৈ গ'ল ৰেখা। এতিয়া ৰেখা মানেনো কি? ৰেখাখণ্ড আমি গম পালোঁ। ৰেখা মানেনো কি? এই যে অলপ আগতে যে আমি কি কৰিছিলোঁ, দুটা বিন্দুলে আমি পথ তৈয়াৰ কৰিছিলোঁ, আৰু আটাইতকৈ চুটি পথটো পাইছিলোঁ, আৰু সেই পথটোৰ নাম কি দিছিলোঁ? আমি ৰেখাখণ্ড দিছিলোঁ, হয়নে? আমি দুটা পইণ্টৰ আটাইতকৈ চুটি পথটোৰ নাম ৰেখাখণ্ড কৈছিলোঁ অলপ আগতে। এতিয়া মই যদি কওঁ কোনোবা এজন ষ্টুডেণ্টক যে তুমি এইফালে বহাই গৈ থাকাচোন
ৰেখাখণ্ডডাল আৰু এজনক যদি কওঁ তুমি এইফালে বহাই বহাই গৈ থাকাচোন তেতিয়া কি হ'ব বি এইফালে গৈ আছে কোনো শেষ নোহোৱাকৈ গৈ আছে এও তেনেকৈ এইফালে গৈ আছে শেষ নোহোৱাকৈ তেতিয়া কি হ'ব এই যোনটো পালোঁ আমি ইয়াকে আমি কি বুলি কয় ৰেখা বুলি কয় আৰু ইংৰাজীত লাইন বুলি কয় ৰেখা বুলি কয় আৰু ৰেখাক কেনেকৈ সূচায় এ বি আৰু ইয়াৰ ওপৰত এই ৰেখাৰ চিম্বলটো দি দিয়ে তাৰ আগতে ৰেখাখণ্ড যদি ৰেখাখণ্ডকো তেনেকৈ আমি নাম দিছিলোঁ ইয়াত এ বি এই ৰেখাখণ্ডডালকো আমি কেনেকৈ লিখিম এ বি বুলি কৈ এই ৰেখাখণ্ডৰ চিম্বলটো দি দিম ঠিক আছে আৰু এই ৰেখাৰ কি হয় ৰেখাবোৰক আকৌ কি কৰে ইংৰাজী বৰ্ণমালাৰ সৰু ফলা আখৰবিলাক যেনে এল এম এইবিলাকো চিহ্নিত কৰিব পাৰি এ বিটো লিখিব পাৰি আমি এল ৰেখা বা এম ৰেখা সেইবুলি আমি চিহ্নিত কৰিব পাৰি ঠিক আছে তাৰ পাছত 3 নম্বৰতে আমি জানিবলগীয়া কথা হৈ গ'ল ৰশ্মি মানে কি অথনি আমি এডাল ৰেখাখণ্ড পাইছিলোঁ ইয়াত এটা পইণ্ট আছিলে এ আৰু ইয়াত এটা পইণ্ট আছিলে বি আৰু ইহঁতৰ মাজৰ আটাইতকৈ যিটো চুটি পথ সেইটো আছিলে ৰেখাখণ্ড ইহঁতৰ মাজৰ আটাইতকৈ চুটি পথটো আছিলে ৰেখাখণ্ড যদি আমি কোনোবা এজন ষ্টুডেণ্টক যদি আমি কওঁ যে তুমি বি ফালে এডাল বহাই গৈ থাকাচোন বা একেডাল ৰেখাখণ্ডক যদি আমি এৰ ফালে যদি আমি বহাই গৈ থাকোঁ তেতিয়া আমি কি পাম তেতিয়া আমি এডাল ৰশ্মি পাম আৰু ইংৰাজীত ইয়াক ৰে বুলি কয় ইয়াৰ যোনটো পইণ্ট এইটো চোৱা এ পইণ্টটো এই ৰশ্মিডালৰ ক্ষেত্ৰত এ পইণ্টটো ক'ব আদি বিন্দু আৰু এই ৰেডালৰ ক্ষেত্ৰত এই বি বিন্দুক কি বুলি ক'ব আদি বিন্দু বুলি ক'ব আচলতে ৰশ্মিৰ ক্ষেত্ৰত কি হয় আমি ক'ৰ পৰা ওলাইছে গম পাওঁ তাৰ সূৰ্য আমি কওঁ নহয় সূৰ্যৰ ৰশ্মি বুলি কওঁ ক'ৰ পৰা ওলাইছে গম পাইছোঁ মানে আমি ষ্টাৰ্টিং পইণ্টটো গম পাইছোঁ ক'ৰ পৰানো আহিছে সেইটো গম পাইছোঁ ইনিচিয়েল পইণ্টটো আমি গম পাইছোঁ তেনেকৈ টৰ্চৰ পোহৰ ক'ৰ পৰা আহিছে আমি গম পাইছোঁ যেতিয়া আমি গম পাওঁ অকল যদি এটা দিশত গৈ থাকে সেইডাল হৈ যাব ৰশ্মি গতিকে আমি কেইটামান কনচেপ্ট পালোঁ প্ৰথমতে পালোঁ আমি বিন্দু তাৰপাছত আমি কি পাইছিলোঁ ৰেখাখণ্ড পাইছিলোঁ তাৰপাছত পাইছিলোঁ আমি ৰেখা আৰু এতিয়া আমি পালোঁ ৰশ্মি গতিকে এই গোটেইকেইটা ধাৰণা যদি আমাৰ ধুনীয়াকৈ ক্লিয়াৰ হৈছে তেতিয়া আমি কি কৰিব পাৰোঁ ইয়াৰ এই প্ৰশ্নখিনি অনুশীলনীখিনি আমি ধুনীয়াকৈ কৰিব পাৰোঁ ঠিক আছে আমি ইয়াৰে 1 নম্বৰ যোনটো প্ৰশ্ন তাকে আমি লৈছোঁ ঠিক আছে এটা 1 নম্বৰত কি কৈছে কাগজ এখিলাত যদি বিন্দু এটা ল'বলৈ কৈছে কাগজ এখিলাত আমি এটা বিন্দু ল'বলৈ কৈছে লৈ পেলাই কৈছে যে এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা আঁকিব পাৰিবা আমি এইটো এটা বিন্দু ল'লোঁ এই বিন্দুটোৰ মাজেদি আমি কিমান ৰেখা আঁকিব পাৰিম বুলি কৈছে ৰেখা মানে কি আছিলে যাৰ আৰম্ভণিও নাই শেষো নাই ক'ত শেষ হৈছে আমি গম নাপাওঁ ন এতিয়া এনেকৈ বিন্দুটোৰ মাজে এনেকৈ এডাল মই ৰেখা টানিলোঁ আকৌ এই বিন্দুটোৰ মাজে মই আকৌ এনেকৈ এডাল ৰেখা টানিব পাৰোঁ আমি এটা বিন্দুৰ মাজে তেতিয়াহ'লে কিমান ৰেখা টানিব পাৰোঁ এটা বিন্দুৰ মাজেদি আমি অসংখ্য ৰেখা টানিব পাৰোঁ তাৰপিছত কৈছে এবাৰ কাগজ এখিলাত দুটা নিৰ্দিষ্ট বিন্দু ল'বলৈ কৈছে ইয়াত এটা বিন্দু ল'লোঁ ইয়াত এটা বিন্দু ল'লোঁ কৈছে যে এই দুটা বিন্দুৰ মাজেদি যোৱাকৈ কেইডাল ৰেখা আঁকিব পাৰিম দুইটা বিন্দুৰ মাজেদি যাব লাগিব এইটো যেনিবা নাম দিছোঁ এ এইটো যেনিবা নাম দিছোঁ বি ইহঁতৰ মাজেদি যোৱাকৈ আমি কেইডাল ৰেখা আঁকিব পাৰিম ইয়াৰ মাজেদি যাব লাগিব কেইডাল পাৰিছোঁ মাত্ৰ এডাল গতিকে এটা বিন্দুৰ মাজেৰে আমি কিমান পাম অসংখ্য পাম আৰু দুটা বিন্দুৰ মাজেৰে কি পাম মাত্ৰ এডাল ঠিক আছে গতিকে আমাৰ 1 নম্বৰ প্ৰশ্নটো আমি বুজি পাই গৈছোঁ তাৰপৰা আহি গ'ল 2 নম্বৰ প্ৰশ্নটোত কি বুলি কৈছে আমাক 2 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ চিত্ৰত দিয়া ৰেখাখণ্ডবোৰ চিনাক্ত কৰি নামাকৰণ কৰা ঠিক আছে ইয়াত চোৱাচোন ৰেখাখণ্ড মানেতো আমি গম পাইছোঁ লগত শিকিছিলোঁ ইয়াত চোৱা পইণ্ট কেইটা আছে টোটেল 6টা পইণ্ট আছে পি কিউ আৰ এছ টি আৰু ইউ 6টা বিন্দু দিয়া আছে গতিকে ইয়াৰ ৰেখাখণ্ডবিলাক কি হ'ব এটা চোৱা এইটো পি কিউ এডাল হৈ যাব পি কিউ এডাল হৈ যাব কিউ আৰ আৰু ৰেখাখণ্ড কেনেকৈ সূচায় এনেকৈ ওপৰত আমি ৰেখাখণ্ডটো দিব লাগিব এডাল হৈ যাব আৰ এছ এডাল হৈ যাব এছ টি আৰু এডাল হৈ যাব টি ইউ গতিকে আমি কেইডাল পালোঁ 5ডাল আমি ৰেখাখণ্ড পালোঁ তাৰপিছত তলত আৰু এটা প্ৰশ্ন কৈছে ইয়াৰে কোনবোৰ বিন্দু মাত্ৰ এডাল ৰেখাখণ্ডত আছে
আৰু কোনবোৰ দুডাল ৰেখাখণ্ডত আছে বিচাৰি উলিওৱা। ইয়াত আমি দেখিয়ে গম পাইছো, চোৱাচোন এই পি বিন্দুটো অকল পি কিউ ৰেখাখণ্ডত আছে, হয়নে? আকৌ ইউ বিন্দুটো চোৱা, ইউ বিন্দুটো মাত্ৰ টি ইউ ৰেখাখণ্ডত আছে, হয়নে নহয়? পি বিন্দুটো মাত্ৰ পি কিউত আছে আৰু ইউ বিন্দুটো মাত্ৰ টি ইউ ইয়াত আছে। গতিকে আমি কি পালো? দুটা বিন্দু পাইছো, পি বিন্দু আৰু ইউ বিন্দু। এই বিন্দু দুটা মাত্ৰ এডাল ৰেখাখণ্ডত আছে, মাত্ৰ এডাল ৰেখাখণ্ডত আছে। আৰু কোনবোৰ দুডাল ৰেখাখণ্ডত আছে বিচাৰি উলিওৱা। আৰু বাকী কোনকেইটা থাকিলেনো? পি আৰু কিউ যদি এডাল ৰেখাখণ্ডত আছে, বাকী চোৱা কিউ আৰ, এইটো কিউ বিন্দুটো কিউ আৰতো আছে, কিউ পিটো আছে। ঠিক একেদৰে এছ বিন্দুটো এছ আৰতো আছে, এছ টিটো আছে। বাকী কি কি বিন্দু থাকিলে? কিউ আৰ, এছ আৰু টি, এই চাৰিটা বিন্দু দুডাল ৰেখাখণ্ডত আছে। গতিকে 2 নম্বৰ প্ৰশ্নটো আমাৰ হৈ গৈছে। ঠিক আছে, আমি এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ আহিম। এই প্ৰশ্নটোত কি কৈছে? তলত দিয়া ৰশ্মিবোৰ চিনাক্ত কৰি নামাকৰণ কৰা। ৰশ্মি বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহি যাব এইডাল, য'ত এটা ইনিচিয়েল পইণ্ট আছে, হয়নে নহয়? এইটো আদি বিন্দু বুলি কয়। এতিয়া ইয়াত চাওঁচোন, ইয়াতনো ৰশ্মি কোনকেইডাল আছে আমি নামাকৰণ কৰোঁ। কি কি নামত আছে ৰশ্মিকেইডাল চাবা। ই এফ এডাল ৰশ্মি হয়নে? ই এফ, আৰু ৰশ্মি আমি চিম্বলটো দিব লাগিব। তাৰপাছত আৰু কি আছে? এ ই এডাল ৰশ্মি আছে। তাৰপিছত আছে এ ডি এডাল ৰশ্মি আছে। তাৰপিছত আছে এ চি এডাল ৰশ্মি, এ আৰু চি। ঠিক একেদৰে বি আৰু চিও এডাল ৰশ্মি, আৰু আমি এডাল পাইছো বি চি। কেইডাল পালো আমি? 1 2 3 4 5ডাল ৰশ্মি পালো। আৰু ইয়াত সুধিছে ইয়াৰ সকলোবোৰ ৰশ্মিৰ আদি বিন্দু এ হয়নে? আদি বিন্দু এ হয়নে নহয় সুধিছে। আদি বিন্দু মানে যোনটো ইনিচিয়েল পইণ্ট। আমি চাওঁচোন, গোটেইখিনি ৰশ্মিৰ আদি বিন্দু মানে গোটেই ৰশ্মিবিলাক এ বিন্দুৰ পৰা ওলাইছে নেকি? নাই ওলোৱা। ই এফ এই ৰশ্মিডাল জানো আদি বিন্দু এ হয় জানো? ইয়াৰ আদি বিন্দু ই হয়, গতিকে নহয়। গোটেইখিনি হয়নে? নহয়। তেনেকে বি চি এই ৰশ্মিডালৰ আদি বিন্দু বি হয়, এ নহয়। ইয়াত আমাক সুধিছে আদি বিন্দু নোহোৱা ৰশ্মিবোৰ চিনাক্ত কৰা। গতিকে আমি আদি বিন্দু এ নোহোৱা ৰশ্মিবিলাক আমাক চাবলৈ গৈছে। গতিকে এইডাল নহয়, এইটো এ ডি, এইডালৰ কিন্তু আদি বিন্দু হয়, এ হয়। এ চি ইয়াৰো আদি বিন্দু এ হয়। এ ই ইয়াৰো আদি বিন্দু এ হয়। গতিকে এইটো হৈ গৈছে। ঠিক আছে, এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাম। 4 নম্বৰ এটোত কৈছে পি বিন্দুত এটা বিন্দু পিৰ কথা কৈছে। পি বিন্দুত পি কিউ আৰু পি টি এই দুটা লাইন মিলিত হৈছে বুলি কৈছে। আমাক চিনটো দি দিছে, আমি চিম্বলটো দেখিয়ে গম পাওঁ এইটো লাইনৰ কথা কৈছে, মানে ৰেখাৰ কথা কৈছে। এই চিম্বলটো কি বুজায়? ৰেখা। আৰু কৈছে কি এটা বিন্দু পি, ধৰি ললো এই বিন্দুটো পি, এই পি বিন্দুটোত দুডাল ৰেখা মিলিত হৈছে। এডালৰ নাম হৈ গ'ল পি কিউ, পি এইডোখৰতে আমি দিলো পি কিউ। তাৰপিছত কৈছে পি টি, পি আৰু এডাল আমি এনেকে ৰেখা আঁকিলো। এইটো যদি পি বিন্দু হয় তেনে আমি টি দিলো। এনেকুৱা আঁকিব পাৰোঁ, বিভিন্ন বেলেগ বেলেগ ধৰণৰ আমি আঁকিব পাৰোঁ। কোনোবাই হয়তো এনেকেও আঁকিব পাৰে, ইয়াতে পি আছে, ইয়াতে কিউ আছে, ৰেখাৰ কথা কৈছে, এনেকে দিলো। এনেকেও আমি আঁকিব পাৰোঁ। ইয়াতে ধৰা টি বিন্দু, এনেকুৱা আমি আঁকিব পাৰোঁ। 4 নম্বৰ এটো। তাৰপিছত আহি গ'ল বিটো। বিটোত কৈছে কি অ বিন্দুত এটা বিন্দু অ'ৰ কথা কৈছে, আৰু অ বিন্দুটোত অ এ, অ বি আৰু অ চি মিলিত হৈছে বুলি কৈছে। এটা বিন্দু অ'ৰ কথা কৈছে, আমি বিটো কৰিছো। এটা বিন্দুৰ কথা কৈছে যে এই বিন্দুটো নাম দিছো আমি অ। এই বিন্দুটোত কি বুলি কৈছে? 3ডাল ৰেখা অ এ, অ বি আৰু অ চি, অ এ, অ বি আৰু অ চি লগ লাগিছে বুলি কৈছে। আমি এনেকে এডাল ৰেখা আঁকিলো। এইডালৰ নাম যেনিবা দিছো অ এ, আৰু এডাল আমি এনেকে আঁকিলো। এইডালৰ নাম দিছো যেনিবা এডোখৰ বিন্দু অ বি এডাল ৰেখা। তাৰপিছত কৈছে অ চি, এডাল এনেকৈ দি দিব পাৰোঁ। এই বিন্দুটো অ, ইয়াতে দিছো চি। বেলেগকো আমি আঁকিব পাৰোঁ, ট্ৰাই কৰি চাবা আৰু বেলেগ এটা। তাৰপিছত চি নম্বৰটোত কৈছে এ বি আৰু চি ডি দুডাল ৰেখাৰ কথা কৈছে, পি বিন্দুত কটাকটি কৰিছে বুলি কৈছে। আমি এডাল ৰেখা আঁকিছো এ বি, এইটো এ বিন্দু আৰু এইটো হৈ গ'ল বি বিন্দু।
কৈছে ৰেখা চি ডি বেলেগ এডাল ৰেখাই পি বিন্দুত কটাকটি কৰিছে মানে দুইডাল ৰেখাই পি বিন্দু এটাত কটাকটি কৰিছে দুডাল ৰেখা কটাকটি কৰিব লাগিব বুলি কৈছে ন কটাকটি কৰিছে বিন্দুটোৰ নাম হৈ গ'ল পি আৰু এই ৰেখাডালৰ নাম কি বুলি কৈছে চি আৰু ডি এইটো চি নম্বৰ প্ৰশ্নটো ঠিক আছে তাৰ পাছত আমি তাৰ পাছতলৈ গৈছো তাক কৈছে কি পি কিউ এডাল ৰেখাৰ কথা কৈছে এ আৰু বি বিন্দু দুটা আছে কিন্তু চি বিন্দুটো নাই এডাল ৰেখাৰ কথা কৈছে আমি ডি টো ইয়াতে কৰিছো এডাল ৰেখা আঁকিলো সেই ৰেখাডালৰ নাম কি বুলি কৈছে পি কিউ কৈছে এই ৰেখাডালত দুটা বিন্দু আছে বুলি কৈছে এ আৰু বি বিন্দু দুটা আছে বুলি কৈছে এতিয়া ৰেখাডালৰ ওপৰতে থাকিব লাগিব বিন্দুকেইটা এইটো নাম দিলো এ এইটো নাম দিলো বি আৰু কৈছে যে আৰু এটা বিন্দু আছে চি এইটো ইয়াতো আমি লিখিব পাৰো চি এই বিন্দুটো ৰেখাডালৰ ওপৰত নাই তেনেকৈ কিব পাৰো চিটো কোনোবাই তলতো দিব পাৰে ইয়াতো দিব পাৰে খালি ৰেখাডালৰ ওপৰত থাকিব নোৱাৰিব তাৰপিছত ইটোত কৈছে এল ৰেখাত এ আৰু বি বিন্দু দুটা আছে কিন্তু অ বিন্দুটো নাই সেইটো ডিটো নিচিনা একে এডাল ৰেখাৰ কথা কৈছে ৰেখাডালৰ নাম এল আৰু কৈছে কি এ আৰু বি বিন্দু দুটা আছে বুলি কৈছে এইটো এটা এ এইটো এটা বি এই বিন্দুকেইটা আছে কিন্তু অ বিন্দুটো নাই ও আমি ইয়াতো দিব পাৰো এটা বিন্দু এইটো ও গতিকে 4 নম্বৰলৈকে আমাৰ হৈ গৈছে নেক্সট আমি 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো ইয়াত কৈছে কি কাষৰ চিত্ৰটো চোৱা আৰু নামবোৰ লিখা ইয়াত কাষত এটা চিত্ৰ দিয়া আছে ইয়াত দেখিছো আমি কিছুমান ৰেখাও আছে ৰশ্মিও আছে গতিকে তাৰ থকা 5 নম্বৰ এ প্ৰশ্নটো হৈছে যে 5টা বিন্দু ইয়াতনো থকা বিন্দুকেইটাৰ নাম সুধিছে আমি দেখিছো বি বিন্দুবিলাকক ইংৰাজী বৰ্ণমালাৰ কেপিটেল লেটাৰ দি সূচায় ইয়াত দেখি আছো আমি কেইটা বিন্দু আছে 1 2 3 4 5 আৰু বিন্দুকেইটাৰ নাম কি হৈ গ'ল এটাৰ নাম হৈ গ'ল ই এটাৰ নাম হৈ গ'ল চি এটাৰ নাম অ এটাৰ নাম বি আৰু এটাৰ নাম এ বিন্দুকেইটাৰ নাম শুনিছে 5টা বিন্দু 5টা পালো আৰু কৈছে 4ডাল ৰশ্মি বি নম্বৰটো কৈছে ৰশ্মি বুলি ক'লে আমাৰ মনলৈ আহিব লাগিব এইটো ৰশ্মি যাৰ ইনিচিয়েল পইণ্ট আছে আদি বিন্দু এটা আছে ইয়াত আমি চাওঁ তেনেকুৱানো কোনকেইডাল আছে ৰশ্মি এডাল আমি দেখিছো অ চি এডাল ৰশ্মি পাইছো ঠিক আছে তাৰ পাছত আছে অ ই এডাল ৰশ্মি তাৰ পাছত পাইছো অ এ এডাল ৰশ্মি যাৰ আদি বিন্দু অ ইয়াৰ আদি বিন্দু ইয়াৰো আদি বিন্দু তাৰ পাছত আছে অ বি এডাল ৰশ্মি ঠিক আছে তাৰ পাছত কেইডাল ৰশ্মিৰ কথা আছে 4ডাল এই আমি 4ডাল পালোৱে চি নম্বৰ প্ৰশ্নটো চি নম্বৰটোত কৈছে 5ডাল ৰেখাখণ্ড ইয়াৰ পৰা আমাক ৰেখাখণ্ড বাছি উলিয়াবলৈ কৈছে আৰু ৰেখাখণ্ড বুলি ক'লে আমাৰ ছবিটো মনলৈ আহিব লাগিব এইটো যাৰ দুটা পইণ্ট আছে আদি বিন্দু ৰেখাখণ্ড আমি চাওঁ অ ই এডাল ৰেখাখণ্ড তাৰ পাছত হৈ গ'ল অ চি এডাল ৰেখাখণ্ড অ এও এডাল ৰেখাখণ্ড কিন্তু চিম্বলটো দিব লাগিব এই চিনটো দিব লাগিব অ এ তাৰ পাছত হৈ গ'ল অ বি তাৰপিছত আৰু চোৱাচোন ইয়াত কি আৰু কি হ'ব পাৰে ৰেখাখণ্ড বি ই এডালটো ৰেখাখণ্ড হ'ব পাৰে বি ই বি আৰু ই এডোখৰলৈকে যদি আমি ধৰো ইয়াতো এডাল ৰেখাখণ্ড হ'ব পাৰে ঠিক আছে গতিকে 5 নম্বৰ চিত্ৰটো হৈ গৈছে আৰু কৈছে যে কাষৰ চিত্ৰত মাত্ৰ এডাল ৰেখা আছে এই ৰেখাডালক আৰু কি নামেৰে নামাকৰণ কৰিব পাৰি ৰেখা বুলি ক'লেতো আমি জানো এই ছবিটো মনলৈ আহি যাব এইটো যাৰ কোনো ইনিচিয়েল পইণ্ট নাই গৈয়ে থাকিব ই অসীমলৈ এফালে গৈ আছে ই এফালে গৈ আছে ইয়াত চোৱাচোন তেনেকুৱা কোনডাল আছে বি ই নহয় জানো বি ই এডাল ৰেখা ঠিক আছে তাৰপিছত আমি 6 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 6 নম্বৰটোত কি কৈছে কাষত এডাল ৰশ্মি দিয়া আছে ইয়াত ৰশ্মিডালত কেইটামান পইণ্ট আছে আৰু কৈছে যে 1 নম্বৰ প্ৰশ্নটোত কৈছে 1 নম্বৰ প্ৰশ্নটোত আমাক কৈছে যে অ এ ৰশ্মিক আৰু কি বিভিন্ন নামেৰে সূচাব পাৰি এইটো অ এ এই ৰশ্মিডালক আৰু কিনো বেলেগ নাম দি আমি নামাকৰণ কৰিব পাৰো সেইটো সুধিছে আমি কি নাম দিব পাৰো অ এ ৰশ্মিডালক
OP বুলি ক'ব পাৰো নাই OP বুলি কৈ পেলাই যদি এনেকৈ বহাই গৈ থাকোঁ ই যদি গৈ থাকে OP গৈ OA পাবগৈ নাই গতিকে কি OP বুলি ক'ব পাৰোঁ আমি OQ বুলিও ক'ব পাৰোঁ OR বুলিও ক'ব পাৰোঁ পাৰোঁনে এনেকৈ আমি নামাকৰণ কৰিব পাৰোঁ ঠিক আছে আকৌ OA সুধিছে OA এডাল ৰশ্মি কিন্তু ইয়াৰ ইনিচিয়েল পইণ্টটো O হ'ব লাগিব Oৰ পৰা আমি আৰম্ভ কৰিব লাগিব ঠিক আছে আৰু কি নামেৰে সূচাব পাৰি সেইটো সুধিছে OP বুলিও পাৰোঁ OQ বুলিও পাৰোঁ OR বুলিও পাৰোঁ বি নম্বৰ প্ৰশ্নটোত কৈছে বি নম্বৰ প্ৰশ্নত কি সুধিছে OA বুলি ক'ব পাৰিনে OA AO বুলি ক'ব পাৰিনে সেইটো সুধিছে মানে OA যোনডাল ৰশ্মি তাক AO নাম দি নামাকৰণ কৰিব পাৰিনে নোৱাৰি সুধিছে এই ৰশ্মিডালৰ ক্ষেত্ৰত চোৱাচোন এই ৰশ্মিডালৰ ক্ষেত্ৰত ইনিচিয়েল পইণ্ট কোনটো আদি বিন্দু O নহয় জানো কিন্তু এই ৰশ্মিডালৰ ক্ষেত্ৰত ইনিচিয়েল পইণ্ট কি হ'ব A হ'ব গতিকে এই দুইডাল একেই হ'ব জানো এই দুডালটো একেই হ'ব নোৱাৰে গতিকে এইটো কি হ'ব নোৱাৰি কাৰণ ইহঁতৰ ইনিচিয়েল পইণ্টটো একেই নহয় আৰম্ভণি ইয়াৰ আৰম্ভ হৈছে ৰশ্মিডাল O বিন্দুৰ পৰা ইয়াৰ কিন্তু ৰশ্মিডাল আৰম্ভ হৈছে A বিন্দুৰ পৰা গতিকে এইটো হ'ব নোৱাৰে তাৰ পাছত কৈছে কি সি নম্বৰত কি কৈছে OP OQ OR আৰু OA একেডাল ৰশ্মি সূচায়নে সেইটো সুধিছে যেটো OP এইটো চোৱা OP আকৌ OQ OR আৰু OA একেডাল লেখাকে বুজাইছে নাই একেডাল লেখাতে আছে একেডাল লেখাক বুজাব নুবুজায় সেইটো সুধিছে গতিকে এইটো বুজাব P Q R আৰু A সুধিছে যে OP এই OP ৰশ্মিডালে OA বুজাইছে নাই বুজাইছে কাৰণ এফালে গৈ আছে ন ইয়ফিমলে গতিকে এইটো কি হ'ব একেডাল ৰশ্মিকে সূচাব এইটো ইয়েছ হ'ব গতিকে আমি ৰেখাৰ প্ৰশ্নখিনি আমি কৰিলোঁ নেক্সট ক্লাছত আমি কোণৰ বিষয়ে জানিম আৰু তাৰ লগত যিখিনি আমাক কৰিবলৈ দিছে ইয়াত পাঠ সেই বিষয়ে আমি আলোচনা কৰিম ঠিক আছে থেংক ইউ